Hello everyone, so welcome to Secret Toppers channel. So আজি আমি কি চাম যে মেথমেটিক্সৰ কমপ্লিট ৰোডমেপ সো কি কেনেদৰে পঢ়িবা কি পঢ়িবা সো এইবিলাকৰ কমপ্লিট ৰোডমেপ মই আজি তোমালোকৰ বাবে প্ৰস্তুত কৰিছো ঠিক আছে সো আমি যদি চাওঁ তোমালোকৰ এটা চেপ্টাৰ আছে টোটেল 14টা চেপ্টাৰ আছে ঠিক আছে সো কি চেপ্টাৰ ফাৰ্ষ্ট তোমালোকে ৰিভিজন চেপ্টাৰটো পাবা অৰ্থাৎ এই চেপ্টাৰটোত কি পাবা যে যিমানকেইটা আগৰ ক্লাছত পঢ়ি আহিছা সেইবিলাকৰ এটা মানে চমু আভাস বুলি ক'ব পাৰা ত' সেইটো এই ৰিভিজন চেপ্টাৰটোত পাবা বহুতে কি কৰে এই ৰিভিজন চেপ্টাৰটো ভালদৰে নপঢ়ে ঠিক আছে ইগনোৰ কৰে চ' মই এটা তোমালোকক এটা মানে এটা এডভাইচ দিম যে এই চেপ্টাৰটো কেতিয়াও ইগনোৰ নকৰিবা এই চেপ্টাৰটোৰ পৰা আহিব যে 5 মাৰ্কছ আহিব চ' সেই 5 মাৰ্কছ যাতে তোমালোকে এৰি নিদিয়া ঠিক আছে চ' সেইবাবে তোমালোকে প্ৰতিটো চেপ্টাৰ ভালদৰে পঢ়িবা কি কোনো এটা চেপ্টাৰো তোমালোকে ইগনোৰ নকৰিবা ঠিক আছে চ' নেক্সট চেপ্টাৰ হৈছে ৰিয়েল নাম্বাৰছ বাস্তৱ সংখ্যা নেক্সট পলিনমিয়েল নেক্সট পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ নেক্সট কোৱাড্ৰেটিক ইকুৱেশ্যন চ' তোমালোকে পলিনমিয়েলটো 9তো পাই আহিছা কিন্তু ইয়াতে অলপমান বেলেগ হ'ব ঠিক আছে আগতে যিটো পাই আহিছা সেইটোৰ পৰা বেলেগ হ'ব সেইটো ঠিক আছে চ' নেক্সট তোমালোকৰ ট্ৰাইংগল আছে নেক্সট কোঅৰ্ডিনেট জিঅমেট্ৰি তোমালোকে কোঅৰ্ডিনেট জিঅমেট্ৰি চেপ্টাৰ 3 পাইছিলা এতিয়া এই চেপ্টাৰ 7ত পাবা চেপ্টাৰ 7 চ' এইটোত কমপ্লিট বেলেগ ঠিক আছে কমপ্লিট বেলেগ হয় ক্লাছ 9তকৈ চ' এই চেপ্টাৰটো হৈছে কোঅৰ্ডিনেট জিঅমেট্ৰি ঠিক আছে নতুন যে ট্ৰাইংগল তোমালোকে পাই আহিছা ঠিক আছে চ' এইটো অলপমান বেলেগ হ'ব নেক্সট ট্ৰিগোনোমেট্ৰি এইটো কমপ্লিট নিউ চেপ্টাৰ ঠিক আছে কমপ্লিট নিউ চেপ্টাৰ এইটো অলপমান বেছি গুৰুত্ব দিব লাগিব কাৰণ এইটো নিউ চেপ্টাৰ হয় তোমালোকৰ ঠিক আছে নেক্সট চাৰ্কেল তোমালোকে পাই আহিছা এইটো অলপমান বেলেগ হয় তোমাৰ থিয়ৰম অলপমান বেলেগ চ' এইটো অলপমান বেলেগ হ'ব নেক্সট এই চেপ্টাৰটো নতুন পাবা এৰিয়াছ ৰিলেটেড টু চাৰ্কেল এই চেপ্টাৰটো নতুন নেক্সট কনষ্ট্ৰাকশ্যন তোমালোকে পাই আহিছা অংকন তোমালোকে পাই আহিছা যদিও ইয়াতে অলপমান বেলেগ হ'ব ঠিক আছে তো এইটো কমপ্লিটলি বেলেগেই ঠিক আছে চ' এইটো তোমালোকৰ চেপ্টাৰ 11ত আছে নেক্সট তোমালোকে সাৰফেস এৰিয়া এণ্ড ভলিউম তোমালোকৰ চেপ্টাৰ 9 এটা আছে তোমালোকৰ সাম এপ্লিকেশ্যন অফ ট্ৰিগোনোমেট্ৰি চ' সেইটো নালাগে ঠিক আছে চ' নেক্সট হৈছে তোমালোকৰ সাৰফেস এৰিয়া এণ্ড ভলিউম নেক্সট ষ্টেটিষ্টিক্স এইটো পাই আহিছা কিন্তু ইয়াতে কমপ্লিট বেলেগ ঠিক আছে ইয়াতে কমপ্লিট বেলেগ হয় চেপ্টাৰটো নেক্সট তোমালোকৰ প্ৰবাবিলিটি পাই আহিছা চেমেই ঠিক আছে প্ৰবাবিলিটিটো চেম বাট তোমালোকৰ যে অলপমান কাৰ্ডছৰ বিষয়ে অলপমান আছে চ' সেইটো অলপমান বেলেগ আৰু বাকী চেমেই ঠিক আছে নাইনৰ আৰু 10ৰ প্ৰবাবিলিটিটো একেবাৰে কমপ্লিটলি চেম বাট জাষ্ট কাৰ্ডছ যিবিলাক আমি যে টাস্ক বুলি কওঁ সেইবিলাক আছে ঠিক আছে সেইবিলাক অলপমান বুজিব লাগিব আৰু বাকী একো নাই একেবাৰে ইজি এইটো চেপ্টাৰ ঠিক আছে এইটোৰ পৰা আই থিংক 4 মাৰ্কছ আহে 4 না 5 মাৰ্কছ আহে ঠিক আছে আৰু চৰি প্ৰবাবিলিটিৰ পৰা 5 মাৰ্কছ আহে আৰু ষ্টেটিষ্টিক্সৰ পৰা 4 মাৰ্কছ আহে চ' ইয়াতে 9 আৰু ইয়াতে 5 চ' 9 5 ইয়াত তোমাৰ 14 মাৰ্ক আৰু এই 14 মাৰ্ক বহুত ইগনোৰ কৰি দিয়ে যে এইকেইটা নপঢ়ে এই ৰিভিজন চেপ্টাৰটো নপঢ়ে চ' মই এনে এডভাইচ দিম যে কেতিয়াও ইগনোৰ নকৰিবা কোনো চেপ্টাৰ নিদিবা ঠিক আছে চ' এইকেইটা চেপ্টাৰৰ পৰা তোমালোকৰ মাৰ্ক আহিব কিমান 90 মাৰ্ক ঠিক আছে 90 মাৰ্ক আৰু তোমালোকৰ 10 মাৰ্ক কি প্ৰেক্টিকেল বা ইণ্টাৰনেল এছাইনমেণ্ট বুলি ক'ব পাৰা চ' 90 মাৰ্ক তোমালোকে এইখিনি আহিব তাৰ মাজত 45 মাৰ্কছৰ কি MCQ ঠিক আছে 45 মাৰ্কৰ MCQ প্লাছ 45 মাৰ্কৰ কি থিয়ৰী চ' এতিয়া আমি কেনেদৰে পঢ়িম তোমালোকৰ কুৱেশ্যনটো আহে যে কেনেদৰে আমি পঢ়িম কি আমি ৰেফাৰেঞ্চ বুক ইউজ কৰিম চ' এইবিলাক তোমালোকৰ আই থিংক মাইণ্ডত আহি আছে এতিয়া যিহেতু তোমালোকৰ ক্লাছ 10ত আহি আছা আহিছা হয় নাই চ' সেইটোৱে আজি ডিছকাছ কৰিম কেনেদৰে পঢ়িবা ঠিক আছে চ' লেটছ ষ্টাৰ্ট চ' মই প্ৰতিটো ছাবজেক্টৰ ৰোড মেপ দিবলৈ ট্ৰাই কৰিম চ' তোমালোকে এপ্ৰিলৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব ঠিক আছে নেক্সট এপ্ৰিল টু ফেব্ৰুৱাৰী তোমালোকে টাইম ফেব্ৰুৱাৰী চ' এতিয়া এপ্ৰিলৰ পৰা যে ফেব্ৰুৱাৰী টাইম পাবা ফেব্ৰুৱাৰীত অলপমান টাইমেই নাপাবা মানে ফেব্ৰুৱাৰীত কমপ্লিট নাপাবা তোমালোকে ফেব্ৰুৱাৰীতে এক্সাম হ'ব চ' মেক্স টু মেক্স তোমালোকে 15 ডে ধৰিব পাৰা যে 15 ডে ফেব্ৰুৱাৰীত পাবা তোমালোকে ঠিক আছে ফেব্ৰুৱাৰী আৰু বাকী এপ্ৰিলৰ পৰা জানুৱাৰীলৈ কমপ্লিট এটা মাহ পাবা তোমালোকে ঠিক আছে এটা মাহ পাবা তোমালোকে চ' এতিয়া এই সময়ৰ মাজত তোমালোকে কমপ্লিট চিলেবাছ কৰিব লাগিব কিন্তু তোমাৰ তাৰে মাজত তোমালোকে কি কৰিবা যে এপ্ৰিলৰ পৰা তুমি যদি নৱেম্বৰত যদি শুনা
নৱেম্বৰত যদি তোমালোকে কমপ্লিট চিলেবাছ কৰিব পাৰা সেইটো বহুত ভাল হ'ব। মই তোমালোকক এডভাইচ কৰিম, কাৰণ মই নিজে এক্সপিৰিয়েঞ্চ কৰিছো। মই নিজে তোমালোকক কৈ আছো যে যিমান যিমান সোনকালে পাৰা, তুমি যদি পাৰা যে অক্টোবৰতে কৰিবা, অক্টোবৰতে যদি কমপ্লিট চিলেবাছ কৰিব পাৰা সেইটো বেষ্ট হ'ব। কিন্তু ইয়াতে আৰু অলপমান কথা আছে যে কিছুমানে কি কৰে যে আগতে চিলেবাছ কমপ্লিট কৰে তাৰপিছত প্ৰেক্টিচে নকৰে। আমাৰ কমপ্লিট চিলেবাছ হৈ গ'ল, এতিয়া আমি কিয় প্ৰেক্টিচ কৰিম? চ' সেইটো এনেকুৱা কথা নহয় যে তুমি সোনকালে কমপ্লিট চিলেবাছ কৰিলা মানে যে আৰু আমি প্ৰেক্টিচ নকৰোঁ, এনেকুৱা কোনো কথা নাই। ডেইলি তোমাৰ প্ৰেক্টিচ কৰিব লাগিব। মই কওঁ যে মেক্স টু মেক্স যদি মিনিমাম 5টাকে মেথছ প্ৰতিদিনে কৰিব লাগিব। মিনিমাম প্ৰতিদিনে 5টাকে মেথছ। এতিয়া তুমি এক্সাম্পলো কৰিব পাৰা, কিতাপৰ এক্সাম্পল বা উদাহৰণ, বা তুমি কি এক্সাৰচাইজৰো কৰিব পাৰা, কিন্তু মিনিমাম তোমালোকে 5টা মেথছ কৰিব লাগিব। এতিয়া এনেকুৱা নহয় যে তুমি ইজিকে তোমাৰ কুৱেশ্যন নম্বৰ 1ত যে 5টা কৰিলা, এনেকুৱা নহয়। কুৱেশ্যন নম্বৰ 1 কৰিলা, নেক্সট 2 কৰিলা, নেক্সট 3 কৰিলা, নেক্সট 5 কৰিলা, নেক্সট 4 কৰিলা। চ' এনেকে কৰিব লাগিব। মিনিমাম 5টা কৰিব লাগিব। মিনিমাম কৈছো মই, মেক্সিমাম কৰা নাই, মিনিমাম। তাৰ ওপৰত কৰিব পাৰা, বাট মিনিমাম 5টাকে কৰিবই লাগিব প্ৰতিদিনে। ঠিক আছে? যদি মাৰ্কছ ভাল পোৱাৰ ইচ্ছা আছে চ' কৰিব লাগিব। আৰু কিছুমানে কি কৰে, জাষ্ট ৰাট্টা মাৰি দিয়ে। কিছুমানে মেথছ ৰাট্টা মাৰে, মানে মুখস্থ মাৰে। মই নিজে এক্সপিৰিয়েঞ্চ কৰিছো। চোৱা, এতিয়া কনচেপচুৱেল হৈ গৈছে, প্ৰতিটো বস্তু কনচেপচুৱেল হৈ গৈছে। চ' সেইবাবে কনচেপ্টৰ ওপৰত বেছি ফ'কাছ কৰিব লাগিব। ঠিক আছে? কনচেপ্টৰ ওপৰত বেছি ফ'কাছ কৰিব লাগিব। চ' মই যদি তোমালোকক কওঁ যে এপ্ৰিলৰ পৰা তোমালোকে যদি অক্টোবৰলৈ যদি কমপ্লিট চিলেবাছ কৰিব পাৰা, তোমালোকৰ অক্টোবৰ বা বেচিকলি তোমালোকৰ নৱেম্বৰ বা ছেপ্টেম্বৰতে হাফ ইয়াৰলি হয়। ঠিক আছে? ছেপ্টেম্বৰ বা অক্টোবৰত হাফ ইয়াৰলি হয়। তাৰপিছত তোমালোকৰ ডিচেম্বৰ বা জানুৱাৰী তোমাৰ কি হ'ব যে প্ৰি ফাইনেল হ'ব। ঠিক আছে? প্ৰি ফাইনেলত অল চেপ্টাৰ লাগে। চ' প্ৰি ফাইনেল দিয়াৰ বাবে তোমালোকক কমপ্লিট চিলেবাছ কৰিবই লাগিব। ঠিক আছে? চ' অক্টোবৰ, মই ক'ম যে অক্টোবৰ বা তাৰ আগতো যদি কৰিব আৰু ভাল, কিন্তু অক্টোবৰলৈকে তোমালোকে কি কৰিব লাগিব যে চিলেবাছ কমপ্লিট কৰিব লাগিব। তোমালোকে এতিয়া ওৱান শ্বট চোৱা, বা তোমালোকে ইউটিউবত বিভিন্ন ধৰণৰ ওৱান শ্বট এভেইলেবল আছে, চ' সেইবিলাক চাব পাৰা। ঠিক আছে? চ' অসমীয়া মাধ্যমৰ বাবে নাই যদিও, বাট মই প্ৰস্তুত কৰিব বুলি ভাবি আছো, বাট চাওঁ কি হয়। বাট তোমালোকে বিভিন্ন ধৰণৰ অনুশীলনী মেথছ কৰি দি আছো, চ' সেইবিলাক চাব পাৰা। ঠিক আছে? অসমীয়া মাধ্যমৰ বাবে, বাট ইংলিছ মিডিয়ামৰ এভেইলেবল আছে, কমপ্লিট এভেইলেবল। বহুত কেইটা চেনেল আছে। ঠিক আছে? PWৰ পৰা চাব পাৰা, বেলেগ নেক্সট টপাৰ এইবিলাক চাব পাৰা। ঠিক আছে? ইউটিউবত এভেইলেবল আছে। চ' তোমালোকে ওৱান শ্বট চোৱা বা নিজে কমপ্লিট কৰা, কিন্তু অক্টোবৰলৈকে তোমালোকে কমপ্লিট কৰা। যেনে তেনে মই নিজে এক্সপিৰিয়েঞ্চ কৰি কৈছো, তোমালোকক এডভাইচ দি আছো। চ' সেইটো ফ'ল' কৰিবা। ঠিক আছে? যেনে তেনে কৰা, বাট অক্টোবৰলৈকে তুমি কমপ্লিট চিলেবাছ কৰা। নেক্সট তোমালোকে কি কৰিবা? এতিয়া কুৱেশ্যন আহিব যে নেক্সট আমি কি কৰিম? চ' নেক্সট তোমালোকে কৰিবা, কিন্তু তাৰ আগত মই কওঁ যে তোমালোকে কি কৰিবা। এতিয়া বুকৰ কথা কওঁ যে বুক কি আমি ইউজ কৰিম। চ' ফাৰ্ষ্ট কথা, NCERT খন। NCERT কি? NCERT তোমালোকে যিটো কিতাপখন পাবা, যে কিতাপখন যে গণিতৰ যিটো কিতাপ বা মেথছৰ যিটো কিতাপ, সেইটোৰ কথা, সেইটো কি বুলি কয়? NCERT বুলি কয়। NCERT টো কমপ্লিট কৰিব লাগিব উইথ এক্সাম্পলছ, উদাহৰণ, প্লাছ এক্সাৰচাইজৰ গোটেইখিনি এনেকৈ ক্লিয়াৰ কৰিব লাগিব যাতে দেখাৰ লগে লগে কৰিব পাৰা। কিতাপৰ খিনি মষ্ট ইম্পৰ্টেণ্ট, সেইখিনি কৰিব লাগিব, আৰু বেছিকে প্ৰাধান্য দিব লাগিব এই এক্সাম্পলটো। বহুত এক্সাম্পলটো নিদিয়ে। এক্সাম্পলটো কেৱল খালি এক্সাৰচাইজৰ খিনি কৰি এক্সাম দিবলৈ যায়। নহয় ভাই, তোমালোকক মই কওঁ যে এক্সাম্পলটো বেছি গুৰুত্ব দিবা, এক্সাৰচাইজত দিবা, বাট এক্সাম্পলৰ পৰা এতিয়া বেছি কুৱেশ্যন আহে। ঠিক আছে? অ'কে। চ' নেক্সট যদি মই ৰেফাৰেঞ্চ বুকৰ কথা কওঁ, দেন কি আহিব যে NCERT এক্সাম্পলাৰ। NCERT এক্সাম্পলাৰ কিতাপটো মষ্ট ইম্পৰ্টেণ্ট। এইটো ইউজ কৰিবা তোমালোকে ৰেফাৰেঞ্চৰ বাবে। ঠিক আছে? এইটোতো সকলোৱে ইউজ কৰিবই লাগিব, এইটো ইউজ কৰিব লাগিব, বাট ৰেফাৰেঞ্চ, তোমালোকে যে বিভিন্ন ধৰণৰ কিতাপ কিনা, MCQৰ বাবে বেলেগ কিতাপ, এইটো কিতাপ, আৰে ভাই চাব ৰখো, NCERT এক্সাম্পলাৰ কিনি লবা। এইটো তোমালোকে ফ্লিপকাৰ্ট, এমাজন সেইবিলাকত পাবা। ঠিক আছে? ফ্লিপকাৰ্ট বা এমাজনত পাবা, বা এনে দোকানতো পাবা। ক'বা যে NCERT এক্সাম্পলাৰ। ঠিক আছে? মষ্ট ইম্পৰ্টেণ্ট কিতাপ, আৰু ইয়াৰ পৰা বহুত কুৱেশ্যন আহে। ঠিক আছে? NCERT এক্সাম্পলাৰ মষ্ট ইম্পৰ্টেণ্ট কিতাপ এটা। নেক্সট যদি মই কওঁ ৰেফাৰেঞ্চৰ কথা, যে RD শৰ্মা, জাষ্ট এই তিনিটা কিতাপ কিনিবা। ঠিক আছে? ইয়াৰ ওপৰত কিনিব নাই। তোমালোকে বেলেগ কিতাপ কিনিব পাৰা,
কিন্তু যিটো ৰেফাৰেঞ্চ কিনিবা সেইটো কমপ্লিট কৰিবা ঠিক আছে এতিয়া আৰ এছ শৰ্মা নিকিনিলে তুমি যদি আৰ এছ আগৰৰ কিনা আৰ এছ আগৰলৈও কিনিব পাৰা ঠিক আছে আৰ এছ আগৰলৈও কিনিব পাৰা কিন্তু যিটো কিনা সেইটো তোমালোকে ইউজ কৰিব লাগিব সেইটো তোমালোকে কমপ্লিট কৰিব লাগিব বা তুমি যদি এইখিনি যদি নিকিনা আৰু এটা most বেষ্ট কিতাপ আছে CBSE কুৱেশ্যন বেংক PW ঠিক আছে PW কুৱেশ্যন বেংক ফৰ মেথমেটিক্স এইটো বহুত ভাল কিতাপ ঠিক আছে মই নিজে ইউজ কৰিছো আৰু ইয়াৰ পৰা কুৱেশ্যন বহুত আহে ঠিক আছে PW কুৱেশ্যন বেংক ফৰ মেথমেটিক্স তুমি যদি এই কিতাপটো কিনা বহুত ভাল হ'ব ঠিক আছে তোমালোকে জাষ্ট যদি পাৰা যদি মই কওঁ যে এইটো কিনি লোৱা ঠিক আছে যে PW কুৱেশ্যন বেংক ফৰ মেথমেটিক্স তোমালোকৰ ঋতিক ছাৰে সেইটো লিখিছে চ' সেইটো তোমালোকে চাব পাৰা ঠিক আছে আৰু NCERT টো তোমালোকে সকলোৱে কিনিবাই ঠিক আছে এইটো কিনিবা এইটো তোমালোকে চাবাই ঠিক আছে নেক্সট NCERT এক্সাম্পলৰ চাব লাগিব তাৰপিছত আৰ ডি শৰ্মা বা আৰ এছ আগৰৱাল বা PW কুৱেশ্যন বেংক যিটো কিনা বাট মোৰ মতে ৰেফাৰেঞ্চ যদি মই দিওঁ যে PW কুৱেশ্যন বেংক এইটো বেষ্ট হয় ঠিক আছে চ' এইটো তোমালোকক দেখাই দি ৰ'বা চ' এইখন হৈছে সেইটো কিতাপ ঠিক আছে মই কোনো প্ৰমোশ্যন কৰা নাই মই যিটো ইউজ কৰিছো সেইটো মই কৈ আছো ঠিক আছে মই এইটো ইউজ কৰিছিলো আৰু এইটো বেষ্ট কিতাপ হয় তোমালোকে যদি ৰেফাৰেঞ্চ ইউজ কৰা চ' এইটো কিনিব পাৰা ঠিক আছে চ' এইটো বহুত ভাল কিতাপ এতিয়া তোমালোকৰ কথা তোমালোকে কি কিনা তোমালোকে আৰ ডি শৰ্মা কিনিব পাৰা আৰ এছ আগৰৱাল কিনিব পাৰা বা PW কুৱেশ্যন বেংক বাট মোৰ মতে যদি কোৱা দেন মই সেইটো ইউজ কৰিম ঠিক আছে মোৰ ওচৰত আৰ ডি শৰ্মা আছে আৰ ডি শৰ্মা কৰোঁতে কি হয় বহুত টাইম লাগি যায় আৰু এই তোমালোকৰ এইটো যে কিতাপ আছে এই কিতাপৰ খিনি আছে সকলোখিনি আছে তাৰপিছত CBSE যিখিনি কুৱেশ্যন বা কনচেপ্ট কুৱেশ্যন সেইখিনি গোটেইখিনি এই কিতাপত আছে ঠিক আছে মই এইটো প্ৰমোশ্যন কৰা নাই বাট এই কিতাপটোত বহুত বেষ্ট কিতাপ হয় মোৰ মতে ঠিক আছে চ' এইখিনি তোমালোকে ৰেফাৰেঞ্চ ইউজ কৰিব পাৰা ঠিক আছে চ' এই তিনিটা কিতাপ কিনিবা হয়তো আৰ ডি শৰ্মা বা আৰ এছ আগৰৱাল বা এই PW কুৱেশ্যন বেংক চ' এইটো কিনিব পাৰা ঠিক আছে চ' এতিয়া এই তিনিখন সেই কিতাপ কিনিবা তাৰপিছত তোমালোকে ইচ্ছা কিন্তু মোৰ মতে তোমালোকে এই তিনিটা কিতাপ এনেদৰে পঢ়া যাতে এটা কুৱেশ্যন তোমালোকে কৰিব পাৰা এতিয়া ক'বা যে এই কিতাপটোত বহুত কুৱেশ্যন আছে ঠিক আছে এই কিতাপটোত বহুত কুৱেশ্যন আছে এতিয়া কেনেদৰে কৰিবা তুমি যদি চোৱা বিভিন্ন ধৰণৰ QIQ সলভ কৰা আছে চ' ইয়াতে বহুত টাফ কুৱেশ্যন আছে ইজি কুৱেশ্যন আছে চ' তোমালোকে কৰিবা ঠিক আছে ডেইলি যদি 5টাকে কৰা তোমালোকে কিতাপৰ পৰা যদি 5টাকে কৰা আৰু এই যিকোনো এটা ৰেফাৰেঞ্চ কিনা ধৰি লোৱা আৰ ডি শৰ্মা কিনিলা আৰ এছ আগৰৱাল কিনিলা বা এইটো কিনিলা ডেইলি যদি 5টাকে যদি মেথছ কৰা হৈ যাও ইনাফ ঠিক আছে যিখিনি পৰা সেইখিনি কৰা ঠিক আছে চ' এইটোৱে কলো ঠিক আছে আৰু এটা তোমালোকৰ ধৰি লোৱা যিকোনো এটা চেপ্টাৰ কমপ্লিট কৰিলা ঠিক আছে ধৰি লোৱা চেপ্টাৰ 1 কমপ্লিট কৰিলা আজি ধৰি লোৱা চেপ্টাৰ 1 কমপ্লিট কৰিলা এতিয়া কি কৰিম ধৰি লোৱা কিতাপৰ সকলোখিনি মেথছ কৰিলো থিয়ৰিখিনি বুজিলো চ' এইটো কমপ্লিট হ'ল নেক্সট তোমালোকে আৰ ডি শৰ্মা বা আৰ এছ আগৰৱাল যিটো কিনা বা PW কুৱেশ্যন বেংক যিটো কিনা তাৰ পৰা তোমালোকে কুৱেশ্যনখিনি চাবা তাৰপিছত কৰিবা ঠিক আছে তাৰপিছত তুমি ক'ব পাৰা যে সেইটো চেপ্টাৰ কমপ্লিট এতিয়া যিকোনো কুৱেশ্যন আহক পায় তাৰপিছত সেই কুৱেশ্যন বেংকটো চোৱা যে কৈ চাওঁ কেইটামান কুৱেশ্যন চ' কৰিব পাৰা ঠিক আছে চ' যিকোনো এটা এনেকৈ কৰিবা ঠিক আছে এতিয়া এটা চেপ্টাৰ বহুত ভালকে কৰিবা ঠিক আছে কনচেপ্টৰ ওপৰত বেছি ফ'কাছ কৰিবা কেতিয়াও ৰাট্টা নামাৰিবা ঠিক আছে চায়েন্সে হওক বা মেথছে হওক কেতিয়াও ৰাট্টা নামাৰিবা এজ এ চিনিয়ৰ মই তোমালোকক এডভাইচ দি আছো ঠিক আছে তাৰপিছত তোমাৰ কথা তুমি কেনেদৰে কৰিবা ডেইলি টাইম ৰুটিনত তোমালোকে মেথছটো ৰাখিবা ঠিক আছে চ' এনেদৰে পঢ়িবা ঠিক আছে আৰু শেষত তোমালোকে কি কৰিবা যে ধৰি লোৱা মেট্ৰিক বা SSLCৰ আগত তোমালোকে কেনেদৰে পঢ়িবা এটা ট্ৰেইন চলে তেতিয়া সকলোৱে কি কিনে টেষ্ট পেপাৰ সকলোৱে ক'ব যে টেষ্ট পেপাৰ চল্ভ কৰিবা টেষ্ট পেপাৰ মই যদি কওঁ কিনিবা MCQ খিনি চাবা ঠিক আছে MCQ খিনি মষ্ট ইম্পৰ্টেণ্ট তাৰে MCQ চ' বহুত টাইম লাগি যায় মেক্স টু মেক্স 5টা কৰিবা ঠিক আছে যিকোনো 5টা ডিষ্ট্ৰিক্টৰ কৰিলেই হ'ল ঠিক আছে চ' সেইটোৱে আৰু কৰিবা চ' টেষ্ট পেপাৰৰ বেচিকলি MCQ খিনি বেছি গুৰুত্ব দিবা মই কওঁ যে MCQ খিনি গোটেই ডিষ্ট্ৰিক্টৰ খিনি চল্ভ কৰিবা আৰু বাকী থিয়ৰিখিনি 5টা ডিষ্ট্ৰিক্ট বা তোমালোকৰ মাৰ্জি যিমানখিনি কৰিব পাৰা কিন্তু মিনিমাম 5টা কৰিবা ঠিক আছে থিয়ৰিখিনি আৰু বাকী যিকোনো তোমাৰ যদি কোৱা যে MCQ খিনি গোটেই ডিষ্ট্ৰিক্টৰ চল্ভ কৰিবা এতিয়া টেষ্ট পেপাৰ কেনেদৰে চল্ভ কৰিবা ধৰি লোৱা থিয়ৰি প্লাছ MCQ গোটেইখিনি কৰিবা তুমি 3 ঘন্টা 9টা বজাত বহিবা ধৰি লোৱা চানডে বা
ৰবিবাৰত তুমি কি কৰিবা যে 9টাৰ পৰা বহিবা, 9টাৰ পৰা 12টা টাইমাৰ অন কৰিবা, একো যাতে ডিষ্টাৰ্ব নহয়, তোমালোকৰ ফেমিলিক ক'বা যে ডিষ্টাৰ্ব নকৰিবা, এতিয়া মই এক্সামটো দিম, ঠিক আছে। 9টাৰ পৰা 12টালৈ তোমালোকে কি ক'বা, যিকোনো এটা ডিষ্ট্ৰিক্টৰ পেপাৰ ল'বা, ঠিক আছে। টেষ্ট পেপাৰ ধৰি লোৱা যিকোনো এটা ডিষ্ট্ৰিক্ট ধৰিলা, সেই ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰটো ল'লা, চল্ভ কৰিলা একে ফালৰ পৰা কৰিলা। তেতিয়া চাবা এমচিকিউ তোমালোকে 1 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিবা, 1 আৱাৰৰ ভিতৰত। 1 আৱাৰৰ ভিতৰত যেনে তেনে কমপ্লিট কৰিবা। যদি নোৱাৰা, যদি এটাও যদি ধৰি লোৱা এটা নহল, সেইটো তেনেকৈ ৰাখিব লাগিব। তাৰপিছত তোমালোকে OMR জেৰক্স কৰিব পাৰা, ঠিক আছে। গুগলত মাৰিবা যে OMR শ্বীট ফৰ SSLC, তেতিয়া যিটো ইমেজ আহিব বা PDF বা সেইটো তোমালোকে কি কৰিবা, জেৰক্স বা ফৰডেস্ক বুলি কোৱা হয়, সেই ফৰডেস্কটো কৰি ল'বা, ঠিক আছে। কৰি লৈ তাৰপিছত সেইটো এক্সাম ল'বা। যে বহুতে কি কৰে, ভুল কৰে, যেতিয়া OMR ফিল কৰিব বিচাৰে তেতিয়া কি হয়, এনেকে ফিল কৰিব ধৰি লোৱা ভুল হয়, এনেকে বাহিৰত ওলাই যায় বা ধৰি লোৱা এনেকে ওলাই যায়। চ' এনেকুৱা ভুল নকৰিবা, ঠিক আছে। মই যিটো ভুল কৰিছো সেইটো তোমালোকক কৈ আছো, ময়ো এনেকে কৰিছো। চ' সেইটোৰ বাবে মই কৈ আছো যে তোমালোকে OMR শ্বীটটো এটা ফৰডেস্ক কৰি ল'বা আৰু জেৰক্স কৰি ল'বা, ঠিক আছে। চ' এনেকুৱা ভুল হয়, ঠিক আছে। OMR ধৰি লোৱা এনেকে চাৰিটা আছে, কিছুমানে কি কৰে, এনেকে ফিল কৰোতে সেইটোত ওলাই যায়। চ' এইটো তোমালোকক মাৰ্ক নিদিব, ঠিক আছে। আৰু কিছুমানে কি কৰে, এনেকে ফিল কৰে, ধৰি লোৱা এইটো ভুল হ'ল, আকৌ এইটো দিল, এইটো নহ'ব, ঠিক আছে, এইটো কেনচেল হৈ যাব। চ' সেইটো নিয়মটো মই পিছত কৈ দিম, কিন্তু আগতে ভাবি ল'বা যে OMR জেৰক্স কৰি ল'বা। শেষৰ টাইমৰ কথা মই কৈ আছো, ঠিক আছে। শেষৰ টাইমৰ কথা কৈ আছো যে এটা OMR কিনি ল'বা, OMR জেৰক্স কিনি ল'বা, তাৰপিছত যিকোনো এটা টেষ্ট পেপাৰ ল'বা, 45টা তোমালোকে ফিল কৰিবা। ফিল কৰি তাৰপিছত থিয়ৰিখিনি লিখিবা এটা কপিত, ঠিক আছে। চ' সেই কপিত লিখি ল'লা, তাৰপিছত যেতিয়া শেষ হৈ গ'ল, ধৰি লোৱা 12টা বাজিল, তেতিয়া লগে লগে থৈ দিবা। যদি এটাও যদি নোৱাৰিলা ধৰি লোৱা লিখিব, সেইটো তেনেকে ৰাখি, তেতিয়া ধৰি লোৱা সেইটো কুৱেশ্যন তোমালোকৰ কিতাপত নাই। চ' কেনেদৰে কৰিবা, ৰেফাৰেঞ্চ বুক চাবা বা তোমালোকে কি কৰিবা, গুগলত মাৰি দিবা, গুগলত সেই কমপ্লিট চলিউশ্যনটো আহি যাব। চ' সেইটো চলিউশ্যন চাবা, ঠিক আছে। আকৌ সেই চলিউশ্যনটো চাই সেইটো আকৌ কৰিবা, ঠিক আছে। চ' এনেকে তোমালোকে মই যিটো ষ্ট্ৰেটেজি কৈ দিলো সেইটো তোমালোকে ইউজ কৰিবা। গেৰাণ্টি দি কম যে 100 পোৱাটো বহুত নিশ্চিত মই কম, ঠিক আছে, যিটো ষ্ট্ৰেটেজি মই কৈ দিলো। চ' বিভিন্ন ধৰণৰ বহুত ৰেফাৰেঞ্চ বুক কিনে। চ' মই কওঁ যে ইমান কিতাপ কিনিব নালাগে, বাট যিটো ৰেফাৰেঞ্চ কিনা, ঠিক আছে, কিন্তু সেইটো কমপ্লিট কৰিবা। কিন্তু NCERT কিতাপখন সেইটোতো লাগিব, সেইটো তোমালোকে নিশ্চয় কিনা। আৰু NCERT এক্সাম্পলৰ সেইটো মষ্ট ইম্পৰ্টেণ্ট, সেইটো কমপ্লিট কৰিবা, ঠিক আছে। মই কওঁ যে সেইটো কমপ্লিট কৰিবাই। আৰু ৰেফাৰেঞ্চ বুক RSM বা RSR বা PW কুৱেশ্যন বেংক বা বেলেগ কিতাপ আৰু বিভিন্ন ধৰণৰ আছে, ওচৰৰ কিতাপ সেইবিলাক আছে, ঠিক আছে। চ' সেইবিলাক কি কৰিবা, ডেইলি 5টাকে কৰিবা, ঠিক আছে। ডেইলি 5টাকে কৰিবা বা 5টাতকৈ বেছি কৰিব পাৰা। চ' এনেকে যদি তোমালোকে কৰা, দেন মই ক'ম যে ইনাফ, ইয়াতকৈ আৰু বেছি কৰিব লাগিব, ঠিক আছে। অলপমান কষ্ট কৰিব লাগিব, যিহেতু 10ৰ এক্সাম, নিজৰ পেৰেণ্টছক অলপমান প্ৰাউড কৰিব বিচাৰা, চ' অলপমান কষ্ট কৰিব লাগিব। চ' সকলোকে অল দ্য বেষ্ট। এণ্ড মই নিজৰ লাইভ ছেশ্যন ল'ম, হ'ল চেপ্টাৰটো কমপ্লিট কৰিবলৈ মই এটা প্লেন কৰিছোঁ আৰু। চ' চাওঁ কি হ'ল। চ' থেংক ইউ ফৰ ৱাচিং, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা যদি ভিডিঅ'টো ভাল লাগে, ঠিক আছে। চ' এনেকৈ তোমালোকে ষ্ট্ৰেটেজি কমপ্লিট কৰিবা, ঠিক আছে। আৰু টেষ্ট পেপাৰটো শেষত কিনিবা, ঠিক আছে। আৰু তোমালোকৰ আৰু এটা কোৱা নাই মই, আৰু এটা কি হয়, তোমালোকৰ চেম্পল পেপাৰটো বহুতে নকৰে, চেম্পল পেপাৰ। আৰু মইতো ক'বলৈ পাহৰি গৈছিলোঁ, তোমালোকে চেম্পল পেপাৰ তোমালোকৰ প্ৰতি বছৰে দিয়ে, বা SSLC 2025ৰ বাবে তোমালোকৰ চেম্পল পেপাৰ তোমালোকে আপলোড কৰিছিল সেবাই, ঠিক আছে, আমাৰ বৰ্ডৰ পৰা। চ' সেইটো চল্ভ কৰিবা, ঠিক আছে। এনেকেই যে 9টাৰ পৰা তোমালোকে বহিবা 12টালৈ, ঠিক আছে, এনেকেই কৰিবা, ঠিক আছে। চ' যদি তোমালোকৰ চেম্পল পেপাৰটো লাগে, তোমালোকে ডিছক্ৰিপশ্যনত যাবা, মই মোৰ হোৱাটছআপ চেনেলত জইন হ'বা, তাতে মই এভেইলেবল কৰাই দিম, মই তাতে চেণ্ড কৰাই দিম, ঠিক আছে। চ' চেম্পল পেপাৰটো মষ্ট ইম্পৰ্টেণ্ট, এইটো কৰিবই লাগিব, মষ্ট ইম্পৰ্টেণ্ট শেষৰ টাইমত, ঠিক আছে। আগতে নকৰিবা, শেষত মানে মেট্ৰিকৰ আগত, যেতিয়া জানুৱাৰীত, আৰু মই যে ক'লো যে অক্টোবৰত কমপ্লিট কৰিবা, তাৰপিছত কি কৰিবা মই ক'লো, ঠিক আছে। অক্টোবৰৰ পিছত এই টেষ্ট পেপাৰ জানুৱাৰীত ওলাই, ঠিক আছে। ত' সেই সময়ত তুমি কি কৰিবা, সেই সময়ত তুমি চেম্পল পেপাৰটো তোমালোকৰ SSLC 2025ৰ যিমানখিনি চেম্পল পেপাৰ আছে, অল চেপ্টাৰ তুমি কমপ্লিট কৰিবা, ঠিক আছে। ধৰি লোৱা মেথছৰখিনি কমপ্লিট কৰিলা,
চ' সেইটো এনালিচিছ কৰিলা যে মোৰ কি ভুল হ'ল, ক'ত মোৰ ভুল হ'ল, চ' এইবিলাক চালা, ঠিক আছে। চ' চেম্বাৰ পেপাৰটো চাব লাগিব। তাৰপিছত তোমালোকে কি কৰিবা, টেষ্ট পেপাৰটো জানুৱাৰীত ওলাব। চ' অক্টোবৰত যদি মই কমপ্লিট কৰি দিওঁ, কি কোৱা, বহুতে কি নকয় যে ৰিভাইজ নকৰে। মোষ্ট ইম্পৰ্টেণ্ট প্ৰতিটো চেপ্টাৰ ৰিভাইজ কৰিব লাগিবই, ঠিক আছে। চ' প্ৰতিটো চেপ্টাৰ নৱেম্বৰ, তাৰপিছত তোমালোকৰ ডিচেম্বৰ, অল চেপ্টাৰ নৱেম্বৰ, তাৰপিছত ডিচেম্বৰ, ধৰি লোৱা অক্টোবৰত কমপ্লিট কৰিলা, নৱেম্বৰ, ডিচেম্বৰ, তাৰপিছত জানুৱাৰী। চ' এই 3 মাহ তুমি পাবা। এই 3 মাহত তুমি বহুত ভালকে ৰিভাইজ কৰিবা, ৰেফাৰেঞ্চ বুকটো চাবা, NCERT এক্সাম্পলাৰ চাবা, কিতাপৰ মেথছ বিলাক চাবা, হৈ যাব, ঠিক আছে, ইনাফ, আৰু একো কৰিব নালাগে, ঠিক আছে। চ' এইখিনিয়ে কলো আৰু, ঠিক আছে। চ' আশা কৰো ভালদৰে তোমাৰ এক্সাম ভাল হ'ব। চ' থেংক ইউ ফৰ ৱাচিং, ঠিক আছে। চ' চেম্পল পেপাৰটো কৰিব লাগিব, ঠিক আছে। চ' মই হোৱাটছআপ চেনেলটো আপলোড কৰি দিম, ঠিক আছে। চ' থেংক ইউ ফৰ ৱাচিং, নেক্সট ভিডিঅ' লগ পাম, ঠিক আছে। চ' নেক্সট আৰু বেলেগ চেপ্টাৰ ৰোড মেপছ দিবলৈ ট্ৰাই কৰিম। চ' থেংক ইউ ফৰ ৱাচিং, এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। কাৰণ আকৌ আৰু বহুতো চেপ্টাৰৰ মই ৰোড মেপ দিম, ওৱান শ্বৰ্টত কমপ্লিট কৰিবলৈ এটা প্লেন আছে। চ' চাবা, ঠিক আছে। চ' থেংক ইউ ফৰ ৱাচিং, নেক্সট ভিডিঅ' লগ পাম।